নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আহিল এটা সুখবৰ আৰু খবৰটো আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু অক্টোবৰ মাহৰ যি সূচকাংক AICPI IW ইণ্ডেক্সৰ সেই সূচকাংক প্ৰকাশ পাইছে। ইয়াৰ ফলত অক্টোবৰ মাহত পূৰ্বৰ তুলনাত 0.4 পইণ্ট বৃদ্ধি হৈছে আৰু এই বৃদ্ধিৰ লগে লগে 147.7 পইণ্ট হৈছেগৈ। আমি DA কেলকুলেটৰত আপোনালোকক কেলকুলেট কৰি দেখাম। গতিকে আপোনালোকে জানে যে জানুৱাৰীত যি DA আৰু DR নতুনকৈ ইনক্ৰিজ হ'বলৈ গৈ আছে, সেই ক্ষেত্ৰত ইয়াত প্ৰভাৱ পৰিব আৰু অক্টোবৰ মাহত ইয়াৰ আপোনালোকে দেখিছে 147.3 হৈছেগৈ আছিলে আৰু 147.7 হৈছেগৈ 0.4 বৃদ্ধিৰ লগে লগে। DA কেলকুলেটৰত আপোনালোকে নিশ্চয় দেখিছে এই অক্টোবৰ মাহৰ পূৰ্বৰ 147.3 পৰা বৃদ্ধি হৈ 147.7 হৈছে, যাৰ ফলত 59.60 হৈছেগৈ আৰু দুমাহৰ আহিবলৈ বাকী আছে আৰু এই দুমাহৰ আধাৰ হিচাপক লৈ জানুৱাৰীৰ যিটো DA আৰু DR বৃদ্ধি হ'ব। গতিকে বৰ্তমানলৈকে 59.60 হৈছে, আপোনালোকে বৰ্তমান 58% হিচাপত পাইছে আৰু এনেদৰে যদি বৃদ্ধি হয় পুনৰ 2% DA আৰু DR জানুৱাৰীত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।